মার্কিন যুক্তরাষ্ট্ৰ এই যুদ্ধবিৰতি ঘোষণা কৰিলে ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ যদিও বা শেহতীয়াকৈ যুদ্ধবিৰতি মার্কিন যুক্তরাষ্ট্ৰই ঘোষণা কৰাৰ পিছতো ইজৰাইল বা ইৰাণে যুদ্ধবিৰতি উলংঘা কৰাৰ বিষয়টো উত্থাপন হৈছে যাক লৈ ৰাষ্ট্ৰপতি ট্ৰাম্প ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে আৰু অস্বস্তিত পৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে কিছু অশালীন শব্দ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে কিন্তু প্ৰাসংগিক প্ৰশ্নটো জয়ী কোন হ'ল যুদ্ধবিৰতি ঘোষণা কৰিলে মার্কিন যুক্তরাষ্ট্ৰই যেনেকৈ পাকিস্তান আৰু ভাৰতৰ সংঘৰ্ষত যুদ্ধবিৰতি একপক্ষীয়ভাৱে ঘোষণা কৰিছিল যদিও বা মার্কিন যুক্তরাষ্ট্ৰ জড়িত নাছিল ভাৰত আৰু পাকিস্তানৰ সেই সংঘৰ্ষৰ যুদ্ধবিৰতি ঘোষণা কৰাৰ ক্ষেত্ৰত কিন্তু নিজাববীয়াকৈ ইউনিলেটাৰেলি ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰিছিল অনুৰূপ ধৰণে এইবাৰো এই যুদ্ধখনত ইজৰাইল আৰু ইৰাণৰ যুদ্ধখনত যুদ্ধবিৰতি মার্কিন যুক্তরাষ্ট্ৰই ঘোষণা কৰিছে কিন্তু যুদ্ধবিৰতি চাগৈ পৰ্যায়ক্ৰমে দুইখন দেশে মানি ল'ব বা মানি লোৱাৰ পথত অগ্ৰসৰ হৈছে দুইখন দেশ কিন্তু প্ৰাসংগিক প্ৰশ্নটো এই যুদ্ধখনত কোন জিকিল ইজৰাইল নে ইৰাণ নে মার্কিন যুক্তরাষ্ট্ৰ আয়াতুল্লাহ আলী খামানি জয়ী হ'ল নে যে নেতানিয়াহু জয়ী হ'ল নে প্ৰেসিডেন্ট ট্ৰাম্প জয়ী হ'ল আৰু তাৰ সমান্তৰালকৈ আনটো প্ৰাসংগিক প্ৰশ্ন হৈছে যি উদ্দেশ্য লৈ ইজৰাইল আৰু ইৰাণে আক্ৰমণ কৰিছিল ইৰাণৰ সেই উদ্দেশ্য সিদ্ধি হ'ল নে নহ'ল অৰ্থাৎ ইৰাণৰ যি পাৰমাণৱিক ঘাটি সেই ঘাটি এক প্ৰকাৰ ধ্বংস হ'ল নে এই দুটা প্ৰশ্ন এই মুহূৰ্তত প্ৰাসংগিক উদাহৰণস্বৰূপে যদি কোন জিকিল বুলি কোৱা হয় মন কৰিব ইৰাণে ইতিমধ্যে কৈছে ইৰাণে নিজৰ সাৰ্বভৌমত্ব বচাই ৰাখিলে ৰক্ষা কৰি ৰাখিলে ইজৰাইলে প্ৰথমতে আক্ৰমণ কৰিছিল ইৰাণক ইজৰাইলৰ উদ্দেশ্য আছিল ইৰাণৰ পাৰমাণৱিক ঘাটি উচ্ছেদ কৰা ইজৰাইলে ক'ব বিচাৰে প্ৰথমতে আক্ৰমণ কৰি প্ৰথমে ইজৰাইলে তেহৰানৰ আকাশ এক প্ৰকাৰ দখল কৰিছিল আৰু এই যি যুদ্ধৰ ক্ষয়ক্ষতি ইজৰাইলে দাবী কৰিব বিচাৰে সাংঘাতিককৈ এচিমেট্ৰিকেল য'ত প্ৰায় 600-700 লোকৰ ইৰাণত নিশেষ হৈছে ইয়াৰ বিপৰীতে ইজৰাইলত মাত্ৰ 24 পৰা 30 জন লোক নিশেষ হৈছে বুলি ইজৰাইলে ক'ব খোজে গতিকে এক আপাৰ হেণ্ড ইজৰাইলৰ আছিলে আৰু ইজৰাইলে ক'ব খোজে এক প্ৰকাৰ যি উদ্দেশ্য লৈ ইজৰাইলে ইৰাণ আক্ৰমণ কৰিছিল সেই উদ্দেশ্যত ইজৰাইল সফল হৈছে অৰ্থাৎ ইৰাণৰ পাৰমাণৱিক ঘাটি এনেভাৱে ধ্বংস কৰি দিয়া হৈছে অতি কমেও 2 বছৰৰ সময় লাগিব ইৰাণক পুনৰ পাৰমাণৱিক ঘাটিসমূহ আগৰ দৰে নিৰ্মাণ কৰিবলৈ কিন্তু ইৰাণে সেই কথা মানি লোৱা নাই গতিকে সেই দিশৰ পৰা ইজৰাইলে নিজকে জয়ী হোৱা বুলি ক'ব বিচাৰে ইফালে ইৰাণে কয় ইৰাণৰ এতিয়াও এনৰিচ ইউৰেনিয়াম বা ইউৰেনিয়াম এনৰিচমেন্টৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া পূৰ্বৰ সদৃশে চলি আছে যি ক্ষয়ক্ষতি হৈছে সেই ক্ষয়ক্ষতি ইৰাণে কম দিনৰ ভিতৰতে মানি ল'ব পাৰিব কোনোপধ্যে ইৰাণে আত্মসমৰ্পণ নকৰিলে বুলি ইৰাণে দাবী কৰে কাৰণ ইৰাণে ক'ব বিচাৰে ইজৰাইলে আক্ৰমণ কৰিলে ইজৰাইলক মিসাইল ব্যৱহাৰ কৰি বা ড্ৰোন ব্যৱহাৰ কৰি ইৰাণে প্ৰত্যাক্ৰমণ কৰিলে তাৰ পিছত মার্কিন যুক্তৰাষ্ট্ৰই আক্ৰমণ কৰিলে অত্যাধুনিক B2 স্পিৰিট বিমান যুঁজাৰু বিমান ব্যৱহাৰ কৰি সেই যুঁজাৰু বিমানখনেৰে ফাৰ্ডাও আৰু নাটানছ বা আন পাৰমাণৱিক ঘাটিকেইটাত মার্কিন যুক্তৰাষ্ট্ৰই অত্যাধুনিক যি BU-57 যি মিসাইল সেই মিসাইল নিক্ষেপ কৰিলে ভূগৰ্ভত বা ভূপৃষ্ঠৰ প্ৰায় 100 মিটাৰ তলত যি চেন্ট্ৰিফিউজ ব্যৱহাৰ কৰি এনৰিচ কৰাৰ যি প্ৰকল্প আছিল ইউৰেনিয়াম 235 ইৰাণৰ সেই প্ৰকল্প মার্কিন যুক্তৰাষ্ট্ৰই ধ্বংস কৰিলো বুলি কয় আৰু সেই মার্কিন যুক্তৰাষ্ট্ৰই ইৰাণৰ পাৰমাণৱিক এম্বিশন এক প্ৰকাৰ নিঃশেষ কৰি বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ দাবী উত্থাপন কৰে কোনে ট্ৰাম্পে মার্কিন যুক্তৰাষ্ট্ৰই আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বিচাৰে তেওঁ নোবেল প্ৰাইজ লাভ কৰক আৰু সেই কাৰণে ইনফ্লুৱেঞ্চ কৰি প্ৰভাৱিত কৰি বা পাকিস্তানক হেঁচা প্ৰয়োগ কৰি পাকিস্তানৰ ডেপুটি প্ৰাইম মিনিষ্টাৰৰ যোগেদি এখন ৰিকমেণ্ডেশ্যন লেটাৰ নোবেল কমিটিলৈ প্ৰেৰণ কৰাইছে ট্ৰাম্পে তেওঁ বিচাৰে ডবেল বঁটা আৰু তেওঁ বিচাৰে এনে ধৰণৰ শক্তি প্ৰয়োগ কৰি এনে ধৰণৰ যুদ্ধ লগাই তাৰ পিছত যুদ্ধবিৰতি ঘোষণা কৰি তেওঁ বিশ্বত শান্তি স্থাপন কৰিছে বুলি তেওঁ ধাৰণা কৰে আৰু সেই কাৰণে তেওঁ ভাবে তেওঁ নোবেল প্ৰাইজ ডিজাৰ্ভ কৰে বুলি গতিকে এক প্ৰকাৰ তিনিওখন দেশে দাবী কৰে তেওঁ তিনিওখন দেশে জয়ী হ'ল বুলি ইৰাণে ক'ব বিচাৰে সাৰ্বভৌমত্বত আপোচ নকৰিলে ইৰাণে আমেৰিকা ইৰাণক আক্ৰমণ কৰাৰ পিছতো কিন্তু ইৰাণে আপোচ নকৰিলে বুলি ইৰাণে ক'ব বিচাৰে কাৰণ দেওবাৰে মার্কিন যুক্তৰাষ্ট্ৰই আক্ৰমণ কৰিলে সোমবাৰে ইৰাণে প্ৰথমতে ইজৰাইলক আক্ৰমণ কৰিলে তাৰ পিছতে সোমবাৰে নিশা ইৰাণে মার্কিন যুক্তরাষ্ট্র কাতারত যি সেনাৰ ঘাটি সেই সেনাৰ ঘাটি আক্ৰমণ কৰিলে
প্ৰায় ৭৫টা মিছাইল নিক্ষেপ কৰি আৰু তাৰ পিছতে মধ্যপ্ৰাচ্যত এক প্ৰকাৰ হৈছৈ লাগিছিলে কিন্তু তাৰ ইৰানে মাৰ্কিন ঘাটি আক্ৰমণ কৰাৰ ৬-৭ ঘণ্টাৰ পিছত ট্ৰুথ ছ'চিয়েলৰ যোগেদি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়ায় আৰু এতিয়া দুয়োখন দেশে যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন হওঁতে ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে ট্ৰাম্প এতিয়া দ্বিতীয়টো প্ৰশ্নলৈ আহোঁ সঁচাকৈয়ে ইৰানৰ পাৰমাণৱিক ঘাটি এক প্ৰকাৰ নিঃশেষ কৰি দিব পাৰিলে নেকি মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে প্ৰথম কথা ইৰানে বিভিন্ন বিশেষজ্ঞই ক'ব বিচাৰে বা মিডিল ইষ্টৰ ওপৰত যি চকু ৰাখিছে তেওঁলোকে ক'ব বিচাৰে ইৰাণ হৈছে দ্বিতীয়খন দেশ যিখন দেশৰ নিউক্লিয়াৰ এম্বিশ্যন আছে পূৰ্ণ পৰ্যায়ৰ পাৰমাণৱিক শক্তি সম্পন্ন একমাত্ৰ ইছলামিক কাণ্ট্ৰি হৈছে পাকিস্তান আৰু তাৰ পিছত ইৰাণ অগ্ৰসৰ হৈছে পূৰ্ণ পৰ্যায়ৰ এখন পাৰমাণৱিক শক্তি সম্পন্ন দেশলৈ ৰূপান্তৰ হ'বলৈ বা সেই দিশত ইৰাণ আগবাঢ়ি গৈ আছে ইৰানে এই কাম ৮০ দশকৰ পৰাই আৰম্ভ কৰিছিল আৰু ইৰানে জানে ইৰানৰ নিউক্লিয়াৰ পাৰমাণৱিক প্ৰকল্পত বা এনৰিচমেণ্ট প্লাণ্টবোৰত নিউক্লিয়াৰ এনৰিচমেণ্ট প্লাণ্টবোৰত পশ্চিমৰ দেশে বা বিশ্বৰ আন প্ৰান্তৰ কোনোবা এখন দেশে আক্ৰমণ কৰিবই যোৱা ৩০০ বছৰ ধৰি ইৰানে কোনো ধৰণৰ পোনপটীয়া যুদ্ধত লিপ্ত হোৱা নাছিল টিল 1980 1980 চনত ৮ বছৰমান ইৰাণৰ যুদ্ধ হৈছিল কিন্তু ইৰানে নিজৰ ভালনাৰেবিলিটি উপলব্ধি কৰি 1980 দশকৰ পৰা পাৰমাণৱিক শক্তিৰ দিশত কাম কৰি থকা বুলি বিভিন্নজনে ক'ব খোজে আৰু ইৰানে সেই কথাও জানে যে সেই পাৰমাণৱিক প্ৰকল্পসমূহ আকাশ মাৰ্গৰ পৰা গোলা বৰ্ষণৰ সন্মুখীন হ'ব গতিকে এইমাত্ৰ কেৱল ফাৰ্ডাও প্লেনটোৰ বিশ্লেষণ আগবঢ়াব বিচাৰিম ফাৰ্ডাও প্লেনটো যিটো পাৰমাণৱিক প্ৰকল্প আছে সেই ফাৰ্ডাও প্ৰকল্পটো যদি আপোনালোকে চাই ফাৰ্ডাৰ প্ৰকল্পটো ভূপৃষ্ঠৰ পৰা ১০০ মিটাৰ তলত ফাৰ্ডাৰ প্ৰকল্পটো ভূপৃষ্ঠৰ পৰা ১০০ মিটাৰ তলত অৱস্থিত গতিকে সেই দিশৰ পৰা যদি চাই ১০০ মিটাৰ তলত অৱস্থিত প্ৰকল্পটোত কি আছে প্ৰকল্পটোত আছে চেণ্ট্ৰিফিউজ প্ৰণালীৰ যোগেদি প্ৰায় ১০০টা চেণ্ট্ৰিফিউজ মেচিন আছে আৰু চেণ্ট্ৰিফিউজ মেচিনবোৰৰ যোগেদি ইউৰেনিয়াম 235 এনৰিচ কৰা হয় আসলতে ইউৰেনিয়াম অ'ৰৰ পৰা সংগ্ৰহ কৰা হয় ইউৰেনিয়াম হেক্সাফ্ল'ৰাইডত চেণ্ট্ৰিফিউগেল ফ'ৰ্চ ব্যৱহাৰ কৰি ইউৰেনিয়াম 235 আৰু ইউৰেনিয়াম 238 দুটা আইচ'টপক পৃথক কৰা হয় আৰু ইউৰেনিয়াম 235ক 90% এনৰিচ কৰিহে পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব পৰা যায় বা সেই চেইন ৰিয়েকশ্যনটো যিটো ৰিয়েকশ্যনৰ ফলত সেই বৃহৎ শক্তি উৎপন্ন হ'ব যাক আমি বোমা বুলি কওঁ সেই চেইন ৰিয়েকশ্যন পচিবল ইউৰেনিয়াম 90% এনৰিচ ইউৰেনিয়াম 235 আইচ'টপৰ পৰা আৰু বাকী ইউৰেনিয়াম 238ৰ যোগেদি শক্তি ইত্যাদি উৎপাদন কৰিব পৰা যায় গতিকে ফাৰ্ডাও প্লেনটো ১০০ মিটাৰ ভূপৃষ্ঠৰ ১০০ মিটাৰ তলত আছে কিন্তু যি মাৰ্কিন যুক্তৰাষ্ট্ৰই যি B2 স্পিৰিটৰ যোগেদি B2 স্পিৰিট বিমানৰ যোগেদি যি আক্ৰমণ কৰিছিল B2 স্পিৰিট বিমানৰ যোগেদি যি আক্ৰমণ কৰিছিল সেই আক্ৰমণত GBU-57 নামৰ সেই মিছাইলটো নিক্ষেপ কৰিছিল সেই মিছাইলটোৱে আকৌ ভূপৃষ্ঠ স্পৰ্শ কৰাৰ লগে লগে সেই মিছাইলটো বিস্ফোৰিত নহয় বৰঞ্চ মিছাইলটো ৬০ মিটাৰ তললৈ যাব পাৰে আৰু ৬০ মিটাৰ তলত গৈ পোৱাৰ পিছত যেতিয়া টাৰ্গেট এচিভ হয় তাৰ পিছতহে বিস্ফোৰণ হয় ৬০ মিটাৰ তললৈহে মিছাইলটো যাব পাৰে গতিকে এটা মিছাইল বা ৬টা মিছাইল নিক্ষেপ কৰি ফাৰ্ডাৰৰ যি ১০০ মিটাৰ তলৰ নিউক্লিয়াৰ প্ৰকল্প সেই প্ৰকল্প ধ্বংস কৰিব পৰা নাযায় বুলি বিভিন্নজনে ক'ব খোজে আৰু সেই ধৰণেৰে ইৰাণে নিজৰ নিউক্লিয়াৰ প্ৰকল্পকেইটা স্থাপন কৰিছিল ক'ৰবাত নহয় ক'ৰবাত মাটিৰ তলত বা আন স্থানত সেই ধৰণেৰে আৰু তাৰ সমান্তৰালকৈ এই যি মিছাইল GBU-57 মিছাইলটোৱে ৬০ মিটাৰ তললৈ যাব পাৰে আৰু ৬ পৰা ৫ মিটাৰ ডাঠ প্ৰাচীৰহে ভাঙিব পাৰে কিন্তু ফাৰ্ডাৰ প্লেনটো ১০০ মিটাৰ তলত আৰু প্ৰাচীৰ প্ৰায় ১০-১২ মিটাৰ ডাঠ প্ৰাচীৰ গতিকে তেনে ক্ষেত্ৰত ফাৰ্ডাওক নিঃশেষ কৰিবলৈ ১০০% নিক্ষেপ কৰিবলৈ GBU-57তকৈ শক্তিশালী মিছাইল লাগিব বুলি বিভিন্নজনে ক'ব খোজে অৰ্থাৎ বিভিন্নজনে মধ্যপ্ৰাচ্যত চকু ৰখা বিভিন্নজনে ক'ব খুজিছে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে কিন্তু ইৰাণৰ পাৰমাণৱিক ঘাটি একেবাৰে ধ্বংস কৰিব নোৱাৰিলে আৰু ইজৰাইলৰ হাতত তেনে ধৰণৰ টেকনলজি বা বোমাও নাই ইজৰাইলৰ হাতত GBU-28 আছে GBU-28এ মাটিৰ পৰা
ভূপৃষ্ঠৰ পৰা প্ৰায় 30 মিটাৰ মানহে তললৈ যাব পাৰে গতিকে তেনে ক্ষেত্ৰত ইজৰাইলে মাটিৰ তলৰ ইৰাণৰ পাৰমাণৱিক ঘাটি ধ্বংস কৰাৰ ইজৰাইলৰ হাতত কেপাচিটি নাই আৰু সেই কাৰণে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সহায় ইজৰাইলে বিচাৰিছিল বুলি বিভিন্নজনে ক'ব খোজে গতিকে সেই দিশৰ পৰা যি উদ্দেশ্যৰে ইজৰাইলে ইৰাণক আক্ৰমণ কৰিছিল সেই উদ্দেশ্য সিদ্ধি নহল গতিকে ইজৰাইলৰ আন কিবা উদ্দেশ্য আছিল নেকি ইজৰাইলে প্ৰথমতেই জানিছিলে ইৰাণ যদিহে প্ৰথমতেই গম পাইছিল ইজৰাইলে ইৰাণৰ সেই সামৰিক পাৰমাণৱিক ঘাটি ধ্বংস কৰিব 100% ধ্বংস কৰিব নোৱাৰে বুলি তেতিয়া সেই উদ্দেশ্য আগত ৰৈ ইজৰাইল কেতিয়াও যুদ্ধত নানামে গতিকে ইজৰাইলৰ আন কিবা উদ্দেশ্য আছিল নেকি বিশেষজ্ঞই ক'ব খোজে ভূ ৰখা লোকসকলে ক'ব খোজে গাজাত ইজৰাইলে যোৱা 2 বছৰ ধৰি কিমান লোকক নিঃশেষ কৰিলে প্ৰায় 60,000 লোকক ইন এন এভাৰেজ প্ৰতিদিনেই গাজাত ইজৰাইলৰ আক্ৰমণৰ ফলত 30 জন লোকৰ মৃত্যু হয় আৰু যি 60,000 লোক নিঃশেষ হ'ল সেই 60,000ৰ প্ৰত্যেকজনে কিন্তু হামাস সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত নহয় অধিক সংখ্যক লোক 90% লোক নিৰপৰাধী বুলি বিভিন্নজনে ক'ব খোজে গতিকে তেনে স্থলত ৱৰ্ল্ড এটেনশ্যন বিশ্বৰ যি এটেনশ্যন মনোযোগ হামাসৰ পৰা ডাইভাৰ্ট কৰিবলৈ ইজৰাইলে ইৰাণ আক্ৰমণ কৰিলে নেকি এই মুহূৰ্তৰ এইটো প্ৰাসংগিক প্ৰশ্ন আৰু তাৰ সমান্তৰালকৈ মন কৰিব মাৰ্কিন যুক্তৰাষ্ট্ৰও এই সুযোগতে নিজৰ যি অত্যাধুনিক যুঁজাৰু বিমান আৰু অত্যাধুনিক যি GBU-57 মিসাইল সেই মিসাইলো গোটেই বিশ্বক ডিসপ্লে কৰাৰ এক সুযোগ পালে বুলি বিভিন্নজনে ক'ব খোজে ভূ ৰাজনীতি জটিল প্ৰিয় দৰ্শক ভূ ৰাজনীতিৰ আসল উদ্দেশ্য বা এখন দেশে সেই পদক্ষেপ কিয় গ্ৰহণ কৰে সেয়া হাউটকৈ কৈ দিয়া টান তাত বহুত কাৰক জড়িত হৈ থাকে এতিয়া বহু প্ৰশ্নৰ অৱতাৰণা হয় যদি 12 দিন যুদ্ধ কৰাৰ পিছত যুদ্ধবিৰতি কৰিবই লাগিছিল যুদ্ধখন আৰম্ভ কিয় কৰা হৈছিল যুদ্ধখন আৰম্ভ কিয় কৰিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰই এইটো এটা প্ৰাসংগিক প্ৰশ্ন কি উদ্দেশ্য আগত লৈ মাৰ্কিন যুক্তৰাষ্ট্ৰ সোমাই পৰিছিল আৰু যেতিয়া ইৰাণে মাৰ্কিন যুক্তৰাষ্ট্ৰক প্ৰত্যাক্ৰমণ কৰিলে কাটাৰৰ সেই মাৰ্কিন ঘাটি আক্ৰমণ চলাই তাৰ 6 ঘণ্টাৰ পিছতে মাৰ্কিন যুক্তৰাষ্ট্ৰই কিয় এই যি যুদ্ধবিৰতি সেই যুদ্ধবিৰতি ঘোষণা কৰিলে এনেবোৰ প্ৰশ্ন প্ৰাসংগিক আৰম্ভণিতে মাৰ্কিন যুক্তৰাষ্ট্ৰই কৈছিলে 12 দিন অপেক্ষা কৰিব 14 দিন অপেক্ষা কৰিব ইৰাণে যদি আত্মসমৰ্পণ নকৰে তেতিয়া যুদ্ধত সোমাই পৰিব সেই কথা কোৱাৰ পিছদিনাই মাৰ্কিন যুক্তৰাষ্ট্ৰ যুদ্ধত সোমাই পৰিল গতিকে গোটেই কথাবোৰ স্ক্ৰিপ্টেড আছিল নেকি ইৰাণে পূৰ্বৰে পৰা কথাবোৰ